হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এইখিনি দেখিছেনে ধান? এয়া হৈছে সিজোৱা ধান। মা নগাঁৱলৈ যোৱা কেইদিনমানৰ আগতে এয়া সিজাইছিল। দুদিন ৰ'দতো দি থৈ গৈছিল, কিন্তু এতিয়া ৰ'দত দিয়া হোৱাই নাই। সেয়েহে মায়ে কল কৰি ক'লে যেন ধানখিনি ৰ'দত দিব লাগে, নহ'লে সেনেকৈ বেয়া হ'ব পাৰে। আৰু ধানখিনি ৰ'দত দিবৰ কাৰণে আমাৰ টিপাল নাছিল, সেয়েহে আমাৰ বস্তাই চিলোৱা চকীখনকে আনি ৰ'দত পাৰি দিলোঁ। ৰ'দটো আমাৰ চোতালত ভালকৈ নপৰেই, কিন্তু গোঁসাই ঘৰৰ সন্মুখতে অলপমান ৰ'দ পৰে, তাতে আহি চকীখন পাৰি দিলোঁহি। আৰু এতিয়া ধানখিনি নিবৰ কাৰণে মই ভিতৰলৈ আহিলোঁ। এয়া হৈছে ধানখিনি। এনেকুৱা দুটা চৰিয়াতে ধানখিনি থোৱা হৈছিল। আৰু মই যেন আপোনালোকক ক'লোঁ সিজোৱা ধান বুলি, এয়া ধান কেনেকৈ খায় বাৰু, মানে কি কৰি খায় সেইটো আপোনালোকে চাগে নিশ্চয় গম পায়। আৰু যিসকলে গম নাপায় সেইসকলক কৈ দিছোঁ, এয়া আমাৰ ফালে সান্দহ গুড়ি বুলি কয়। আৰু এনেকৈয়ে সান্দহ গুড়ি হৈ নাযায়। সান্দহ গুড়ি বনাবলৈ কেইবাটাও প্ৰক্ৰিয়া হয়, বহুত কষ্ট হয়। প্ৰথমে ধানখিনি সিজাব লাগিব, তাৰপিছত ৰ'দত শুকুৱাব লাগিব, তাৰপিছত আকৌ মেলত কুটাব লাগিব, নহ'লে ঢেঁকীত বানিব লাগিব, তাৰপিছত আকৌ তাৰ পৰা যিখিনি চাউল ওলাব সেয়া ভাজিব লাগিব, তাৰপিছত আকৌ মেলত বা ঢেঁকীত খুন্দিব লাগিব, তাৰপিছতহে সান্দহ গুড়ি হয়। আৰু এয়া আমাৰ পাৰজনীয়েও ধান খাবলৈ আহিলে। এয়া জলফাই আচাৰ ৰ'দত দিবলৈ আনিলোঁ, কিন্তু ইয়াত আচাৰ হোৱাটো আশা নাই, মোৰ পেটতে আচাৰ বনিবগৈ। আৰু এতিয়া মামাহঁতৰ ল'ৰাটো অলপমান ল'লোঁ। মাকে তেতিয়ালৈকে অলপমান কাম কৰি লওকগৈ, আৰু ইয়াৰ লগত মই খেলি আছোঁ। ইও মোৰ লগত কথা পাতিবলৈ বিচাৰিছে। আৰু ধানখিনি যেন ৰ'দত মেলিছিলোঁ, সেয়া অকল ৰ'দত দি থ'লে নহ'ব নহয়, মাজে মাজে এনেদৰে চাবও লাগিব। এতিয়া আহিছোঁ পথাৰলৈ গৰু ছাগলীকেইটা বদলাবৰ কাৰণে। আৰু এহেঁত ইমান টেঙৰ চাওক, ঘৰত এনেকৈ পোৱালিটোও নিপিয়ে, আকৌ মাকেও খাবলৈ নিদিয়ে, কিন্তু পথাৰত আহি ভালদৰে খাই আছেহি। আৰু এতিয়া গোটেই গৰুকেইটাকে লৈ আহিলোঁ পানী খুৱাবৰ কাৰণে। আৰু এই পুখুৰীটো আমাৰ মামাহঁতৰ হয়, পথাৰতে আছে, ইয়াতে গৰুকেইটা ভালদৰে পানী খুৱাই ল'লোঁ। যিহেতু এতিয়া ৰ'দটো বহুত চোকা, সেয়েহে এহেঁতেও পানী খাবলৈ মন যায়, সেইকাৰণে দুপৰীয়া এহেঁতক পানী খুৱাই লওঁ। গৰু পানী খুৱাই মেলি মই গ'লোঁ নদীত গা ধুবৰ কাৰণে। নদীত গা পা ধুইও আহিলোঁ, কিন্তু মই ভিডিঅ'হে নকৰিলোঁ, কাৰণ আপোনালোকে মোৰ প্ৰায় ভিডিঅ'তে নদীখন দেখিছে, নদীত গা ধোৱা দেখিছে। সেইকাৰণে আজি মই নদীখন আপোনালোকক নেদেখুৱালোৱে। নদীৰ পৰা মই ঘৰলৈ আহিলোঁ, আকৌ ঘৰৰ পৰা এতিয়া মই দোকানৰ বজাৰ আনিবৰ কাৰণে আহি আছোঁ। আৰু মোৰ চাইকেলখন মামাই কামলৈ লৈ যোৱাৰ বাবে মই আজি লগৰ এটাৰ চাইকেল এখনকে লৈ আহিলোঁ। আৰু এতিয়া মই দোকানত পালোঁহি, দোকানত পাই মই দেৰি নকৰি লৰালৰিকৈ বস্তুখিনি লৈ ল'লোঁ, কাৰণ মোৰ আধাৰ কাৰ্ড এটা আনিবলৈ আছে। মই মোবাইল নাম্বাৰটো চেঞ্জ কৰিছিলোঁ, সেই আধাৰ কাৰ্ডটো নিবলৈ আহিছিলোঁ, কিন্তু ইয়াত মানুহে নাই, ক'ৰবাত মিটিঙত গ'ল বুলি ক'লে। উপায়টো নাই, আকৌ বেলেগ এদিনাখনি আহিয়ে নিবহি লাগিব। ব'লক এতিয়া দেৰি নকৰি মই বজাৰকেইটা লৈ ঘৰলৈ যাওঁ। এতিয়া ঘৰলৈ আহি চিধাই মই পথাৰলৈ আহিলোঁ, কাৰণ এতিয়া সন্ধিয়া হৈছে, গৰুকেইটা ঘৰলৈ নিবলৈ আহিলোঁ। আৰু মই যেন দোকানৰ বজাৰ আনিছিলোঁ, সেই বজাৰখিনি আনি মই দোকানৰ বিচনাতে থৈ দিয়া আছিলে। এতিয়া বজাৰখিনি মই ভালদৰে চিজিল কৰি লওঁ। এয়া মই চেনি আনিছিলোঁ, চেনিখিনিও বৈয়ামত ভৰাই ল'লোঁ, আৰু মিঠাতেলখিনিও থলোঁ, আৰু এই চিপছখিনিও ওপৰত লগাই দিলোঁ। আৰু এই চাই লওক দোকানত বজাৰ তেনেকৈ নাইকিয়াই হৈ আছে। এতিয়া চেষ্টা কৰিব লাগিব দোকানত বস্তু কিমান সৰহকৈ আনিবলৈ। আৰু এয়া মই বিস্কুট আনিছিলোঁ, বিস্কুটকেইটাও ভালদৰে সামৰি ল'লোঁ, আৰু 5 টকা এটা বাচিছিলে বজাৰ কৰি, সেইটো এটা বাচন ধোৱা চাবোনো লৈ আহিলোঁ। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।